এইটো ভিডিঅ'ত আলোচনা কৰিম এডিআৰই এক্সামত অহা সিলেবাছৰ সম্ভাৱিতা টপিকছৰ পৰা অহা কেইটামান কুৱেশ্যন আৰু ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন আহিবই সম্ভাৱিতা অৰ্থাৎ প্ৰবেবিলিটি পৰা। গতিকে চাওক ফাৰ্ষ্ট টু লাষ্ট ভিডিঅ'টো চাব, আপোনালোকে অলপ স্কিপ নকৰাকৈ চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চাওক ফাৰ্ষ্ট কুৱেশ্যনটো আলোচনা কৰোঁ আমি। এটা পাহাগুটি 6টা পিঠিত ক্ৰমান্বয়ে 1 1 2 2 4 4 চিহ্নিত কৰি থোৱা আছে। পাহাগুটিটো এবাৰ প্ৰক্ষেপ কৰিলে 2 পোৱাৰ সম্ভাৱিতা কিমান? অৰ্থাৎ ইয়াত কৈছে 2 পোৱাৰ সম্ভাৱিতা কিমান? সম্ভাৱিতা কেনেকৈ ওলাই চাওক। মুঠ কেইটা আছে চাব, মুঠ আছে 6টা, তলত লিখিব, মুঠটো তলত লিখিব সদায়। আৰু 2 কেইটা আছে? 2 দুটা আছে ওপৰত, 2 বাৰ আছে কাৰণে 2 দিব, অৰ্থাৎ 2 2 টাইম আছে সেইকাৰণে 2 দিছোঁ। এতিয়া কটাকটি কৰিলে 1 হ'ব আৰু ইয়াত 3 হ'ব। আনচাৰটো হ'ব 1/3। ৰাইট আনচাৰ অপশ্যন বি। তাৰ পিছৰ প্ৰশ্ন, এটা লুডুগুটি এবাৰ মাৰি পঠিওৱা হ'ল, 4 ওলোৱাৰ সম্ভাৱিতা কিমান? চাওক লুডুগুটিত কেইটা গড় থাকে? টোটেল 6টা পৃষ্ঠা থাকে, 6 লিখিব। 4 থাকে কেইটা পৃষ্ঠাত? এটা পৃষ্ঠাত। 4 ওলোৱা অৰ্থাৎ 4 এবাৰ ওলাই, গতিকে সম্ভাৱিত হ'ব 1/6। আকৌ মনত ৰাখিব লুডুগুটিত কেইটা পৃষ্ঠা থাকে? মুঠ 6টা পৃষ্ঠা থাকে, সেইকাৰণে মই 6 দিছোঁ। আৰু 4 কেইটা পৃষ্ঠা থাকে? এটা পৃষ্ঠাত, সেইকাৰণে। তাৰ পিছৰ প্ৰশ্ন, সম্ভাৱিতা সদায় একতকৈ অপশ্যন এ সৰু, বি ডাঙৰ, চি সমান, ডি এটা নহয়। মনত ৰাখিব সম্ভাৱিতা সদায় একতকৈ সৰু হয়, অৰ্থাৎ ৰাইট আনচাৰ হ'ব অপশ্যন নম্বৰ এ। তাৰ পিছৰ প্ৰশ্ন, তলৰ কোনটো সত্য? সম্ভাৱিতা সদায় 0তকৈ সৰু, 1তকৈ ডাঙৰ, বি 0ৰ সমান, 1তকৈ ডাঙৰ, চি 0ৰ সমান, 1তকৈ সৰু, অৰ্থাৎ চি নম্বৰ ৰাইট আনচাৰ। মনত ৰাখিব সম্ভাৱিতা সদায় 0ৰ সমান আৰু 1তকৈ সৰু হয়, অৰ্থাৎ চি ৰাইট আনচাৰ। তাৰ পিছৰ প্ৰশ্ন, তাজপাতৰ টেক্কা পোৱাৰ সম্ভাৱিতা কিমান? অৰ্থাৎ তাজপাত কেইটা আছে? মুঠ তাজপাত আছে 52টা, 52 তলত লিখিছোঁ। আৰু টেক্কা অৰ্থাৎ এই 52টা তাজপাতত চাব টেক্কা আছে 4টা, অৰ্থাৎ এ আছে 4টা, অৰ্থাৎ 4টা। কটাকটি কৰিলে কিমান হ'ব? 4 এবাৰ, 4 দি 4 এবাৰ, 52ত 4 13 গুণ 52, অৰ্থাৎ ৰাইট আনচাৰ 1/13। অপশ্যন নম্বৰ বি। তাৰ পিছৰ প্ৰশ্ন, আপোনালোকে যদি ভিডিঅ'টো মোৰ ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে এনেকুৱা ভিডিঅ' পাই থাকে। মই এডিআৰই এক্সামৰ টপিকছৰ ওপৰত ভিডিঅ'বোৰ দি থাকিম। তাৰপিছত মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা হ'ল 1/52, 3/52, 3/13, 1/13। অৰ্থাৎ চাওক মুখ কাৰ্ড কোনকেইটা আমি জানিব লাগিব। আমিতো মুঠ কিমানটা আছে এইটো লিখিব পাৰিম, মুঠ 52 এইটো সকলোৱে জানিব লাগিব, অৰ্থাৎ 52 তলত মুখ কাৰ্ড, অৰ্থাৎ মুখ কাৰ্ড কেইটা আছে আমি আগত চাওঁ, কিন্তু আমি অংকটো কৰাৰ পিছতে ৰাইট আনচাৰ কোনটো এইটো পাম। এতিয়া চাওক মুখ কাৰ্ড আছে টোটেল তাজপাতত 12টা, ওপৰত 12 দিব। কটাকটি কৰিলে কিমান হ'ব? 2 দি 6 বাৰ, 2 দি 26 বাৰ, 2 দি 3 বাৰ, 2 দি 13 বাৰ, 3/13 ৰাইট আনচাৰ অপশ্যন নম্বৰ চি। তাৰপিছৰ প্ৰশ্ন, কোনো এটা ঘটনাৰ সম্ভাৱিতা হোৱা আৰু সম্ভাৱিতা নোহোৱাৰ যোগফল কিমান? অৰ্থাৎ এটা ঘটনা, ধৰক ছাত্ৰ এজন পৰীক্ষা দি আছে, সি 50টা প্ৰশ্নৰ ভিতৰত ধৰক 30টা পাৰিছে আৰু 20টা পৰা নাই, অৰ্থাৎ ইয়াত পাৰা আৰু নোৱাৰা, অৰ্থাৎ হোৱা আৰু নোহোৱা দুটা যোগ কৰিলে মুঠ এটা প্ৰশ্নই ওলাব, অৰ্থাৎ ৰাইট আনচাৰ হ'ব 1। সম্ভাৱিতা হোৱা আৰু সম্ভাৱিতা নোহোৱাৰ যোগফল 1। তাৰ পিছৰ প্ৰশ্ন, সম্ভাৱিতাৰ ক্ষেত্ৰত তলৰ কোনটো সত্য? ইয়াত এইটো ধুনীয়াকৈ মনত ৰাখিব ফৰ্মুলা, এনেকৈ 4টা অপশ্যন দিব পাৰে, অৰ্থাৎ ৰাইট আনচাৰ হৈছে 0 লেছ দেন ইকুৱেল পি লেছ দেন ইকুৱেল 1, অপশ্যন নম্বৰ বি ৰাইট আনচাৰ। তাৰ পিছৰ প্ৰশ্ন, তলৰ কোনটো সম্ভাৱিতা নহয়? অৰ্থাৎ কোনটো সম্ভাৱিতা নহ'ব? অৰ্থাৎ সম্ভাৱিতা নহয় কোনটো? যিটো নেকি আপোনাৰ চাওক আমি শিকিছিলোঁ সম্ভাৱিতা হয় 0ৰ সমান বা 0তকৈ ডাঙৰ, 1ৰ সমান বা 1তকৈ সৰু, কিন্তু ইয়াত চাওক -1 আছে, এইটো কি হ'ব? এইটো 0তকৈ সৰু হৈ গ'ল, 0ৰ সমান হ'ব লাগিছিল, 0তকৈ সৰু হৈ গ'ল, সেইকাৰণে ডি হৈছে সম্ভাৱিতা নহয়। তাৰ পিছৰ প্ৰশ্ন, এটা ঘটনাৰ হোৱা সম্ভাৱিতা 0.3 হ'লে নোহোৱাৰ সম্ভাৱিতা কিমান?
হোৱাৰ সম্ভাৱিতা দিয়া আছে আমি এটা সূত্ৰ জানো দেন পি অফ ই মানে হোৱা প্লাছ পি অফ ই মানে নোহোৱা ইকুৱেল 1 এইটো ই ভাৰ দি দিব এইটো পি অফ ই মানে হোৱা আৰু পি অফ ই মানে ই ডেছ মানে নোহোৱা এতিয়া সম্ভাৱিতা হোৱা সম্ভাৱিতা দিয়া আছে মানে পি অফ ই দিয়া আছে কিমান 0.3 আৰু এইটো ওলাব লাগে পি অফ ই ডেছ ইকুৱেল 1 তে পি অফ ই কিমান হ'ব তেতিয়া পি অফ ই হ'ব আপোনাৰ 1 0.3 হৈ পেলাই দি দিয়ক 0.3 1 পৰা 0.3 বিক কৰিলে কিমান হ'ব 0.7 হ'ব 0.7 ৰাইট আনসাৰ অৰ্থাৎ ৰাইট আনসাৰ হ'ব সি যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব মই এনেকুৱা অংকৰ ওপৰত ভিডিঅ' কেইটা দি থাকিম প্ৰতিটো টপিকৰ ওপৰত যাতে এডিডি এক্সামত আপোনালোকৰ এই কুৱেশ্যন কেইটা পাই থাকে থেংক ইউ ভেৰি মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে